অসমবাসী ৰাইজৰ ওচৰত মই শিৰ নত কৰিছোঁ। আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰিছে আৰু তেওঁলোকে যি আমাক অসমবাসী ৰাইজে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়াইছে তাক আমি অত্যন্ত বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ বা বিভিন্ন সভাই সমিতিয়ে আমি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবেও আমি খুব ক্ষিপ্ৰতাৰে সৈতে কাম কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনত আমাক সন্মুখৰ পৰা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নেতৃত্ব দিছিলে। নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বাছনিৰ পৰা মিত্ৰতালৈকে অত্যন্ত সুকলমে গোটেই কামবোৰ সমাধা হোৱাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথমৰ পৰাই নিশ্চিত আছিলোঁ যে আমি নিৰ্বাচনত বৃহৎ বিজয় লাভ কৰিম। ইয়াৰ উপৰিও সভাপতি মহোদয়ৰ পৰামৰ্শত দলৰ সকলো পৰ্যায়ৰ মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ সকলোৱে এই নিৰ্বাচনত জঁপিয়াই পৰিছিল। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি আমাৰ দলৰ আটাইবোৰ নেতাই যি ধৰণে নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিলে মই সকলোকে হৃদয়ৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজৰ ওচৰত মই শিৰ নত কৰিছোঁ। আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰিছে আৰু তেওঁলোকে যি আমাক অসমবাসী ৰাইজে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়াইছে তাক আমি অত্যন্ত বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ বা বিভিন্ন সভাই সমিতিয়ে আমি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবেও আমি খুব ক্ষিপ্ৰতাৰে সৈতে কাম কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনত আমাক সন্মুখৰ পৰা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নেতৃত্ব দিছিলে। নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বাছনিৰ পৰা মিত্ৰতালৈকে অত্যন্ত সুকলমে গোটেই কামবোৰ সমাধা হোৱাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথমৰ পৰাই নিশ্চিত আছিলোঁ যে আমি নিৰ্বাচনত বৃহৎ বিজয় লাভ কৰিম। ইয়াৰ উপৰিও সভাপতি মহোদয়ৰ পৰামৰ্শত দলৰ সকলো পৰ্যায়ৰ মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ সকলোৱে এই নিৰ্বাচনত জঁপিয়াই পৰিছিল। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি আমাৰ দলৰ আটাইবোৰ নেতাই যি ধৰণে নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিলে মই সকলোকে হৃদয়ৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।